জাগোন অঞ্চলত এই জাগোনৰ এগৰাকী স্বনামধন্য বিশিষ্ট ব্যক্তি সুনীল দত্ত নামেই যাৰ পৰিচয়। তেখেতৰ আজি 10 দিন পূৰ্বে ইহলীলা সম্বৰণ কৰিছিল আৰু তেখেতৰ স্মৃতিচাৰণ অৰ্থে মাৰ্ঘেৰিটা যিখন সাংবাদিক সন্থা তথা জাগোন প্ৰেছ ক্লাবে এই অনুষ্ঠান আয়োজিত কৰিছিলে আৰু এই অনুষ্ঠানত আমাক এগৰাকী অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ বাবে মই কৃতাৰ্থ মানিছোঁ। সুনীল দত্তৰ বিষয়ে মোৰ এজন অতি মৰমৰ তথা অতি চেনেহৰ সাংবাদিক সতীৰ্থ, যাক মই আজিৰ পৰা প্ৰায় 2 বছৰ পূৰ্বে লগ পাইছিলোঁ। সেইজন লোক কি আছিল তেওঁৰ বিষয়ে ক'বলৈ হ'লে এনেধৰণে ক'ব লাগিব যে তেওঁ এহাতেদি সাংবাদিকতা কৰিছিল, অন্য হাতেদি তেওঁ এজন আছিল কৃতি শিক্ষক আৰু তাৰ লগে লগে তেওঁ আছিল এজন সমাজৰ অগ্ৰণী ব্যক্তি। সামাজিক ক্ষেত্ৰতো তেওঁৰ অৱদান বহুখিনি আছে। যেনেকৈ আমি একোখন ঠাইক এটা মফচলত একোজন ব্যক্তিক আমি চিনি পাওঁ। যেনেকৈ আমি যদি কওঁ যে ডিগবৈ মানে যেনেকৈ পুণ্য শইকীয়া বুলি এজন বিশিষ্ট লিখক সাহিত্যিক আছে, গতিকে ডিগবৈ বুলি ক'লে যেনেকৈ আমাৰ মনত পৰে পুণ্য শইকীয়ালৈ, ঠিক তেনেকৈ কোৱা হয় যে এসময়ত অসম সাহিত্য সভা বুলি ক'লে সকলোৰে মনত পৰিছিল আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰলৈ। তদনুৰূপে জাগোন অঞ্চলৰ কথা মনত পৰিলেই যিজন মানুহৰ কথা মনলৈ আহে সেইজনে হ'ল সুনীল দত্ত। অৰ্থাৎ জাগোন মানে সুনীল দত্ত, যেন সুনীল দত্ত মানে জাগোন, এনেকুৱা এটা ধাৰণা জাগোনৰ বাহিৰৰ লোকসকলৰ মাজত তেনেধৰণৰ এটা ভাৱ বা তেনেধৰণৰ এটা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গতিকে তেনে এজন ব্যক্তিক হেৰুৱাই আমি কেনেধৰণেৰে ম্ৰিয়মান হৈছোঁ তাক আমি ভাষাৰে বুজাই ক'ব নোৱাৰিম। যেই কি নহওক, তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ অৰ্থে মাৰ্ঘেৰিটা সাংবাদিক সন্থা আৰু জাগোন প্ৰেছ ক্লাবে যি এক বিশেষ ভূমিকা গ্ৰহণ কৰিলে আৰু তেখেতৰ স্মৃতিৰ চাৰণ সভাতেই যিখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়ালে, সেই স্মৃতিগ্ৰন্থৰ জৰিয়তে তেওঁৰ যি সেই ব্যক্তিজনৰ যি ব্যক্তিত্ব সেই সম্পৰ্কে অতি সুন্দৰভাৱে সাৱলীলভাৱে দাঙি ধৰিছে আৰু তাৰ জৰিয়তে আমি আৰু এই বিশেষ কৰ্মটোৰ বাবেই আমি মাৰ্ঘেৰিটা সাংবাদিক সন্থা তথা জাগোন প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান নিয়াৰিকৈ এটা স্মৃতিগ্ৰন্থ বন্ধু সুনীলৰ ওপৰত মাৰ্ঘেৰিটা সাংবাদিক সংস্থা উলিয়াইছে, এইটো যেন মানে অসম্ভৱক সম্ভৱ কৰি তোলা। সুনীল মোৰ অলপ আগতে মোৰ বন্ধুবৰ জগতে কৈ গৈছে, আমি জাগোনক চিনি পাইছিলোঁ সুনীলৰ মাধ্যমেৰে। আজিৰ দিনৰ নিচিনা ইমান ইলেক্ট্ৰনিক মিডিয়া নাছিল, তেতিয়া প্ৰিণ্ট মিডিয়া আছিলে। কিন্তু জাগোনৰ কিছু খা খবৰ থাকিলে আমি সুনীলৰ পৰাই আমি সংবাদবিলাক সংগ্ৰহ কৰিছিলোঁ আৰু সুনীলৰ সংবাদৰ ওপৰত আমাৰ যথেষ্ট আস্থা আছিলে, তাত আমি কোনো সন্দেহ কৰা নাছিলোঁ। আৰু তেতিয়া আমি জাগোনৰ বিভিন্ন গাঁওবিলাকত ভ্ৰমণ কৰিছিলোঁ আৰু সেইটো কাৰণে বিশেষ উদ্যোগ লৈছিলে কিন্তু সুনীল মানে এই জাগোনৰ বিস্তৃত অঞ্চলৰ লগত আমাক চিনাকি কৰাই দিছিলে সুনীলে। সেইবিলাক দিনৰ কথা মনত পৰিছে। তেতিয়া ৰাস্তা পদূলিয়ে আজিৰ দিনৰ নিচিনা ইমান ভাল হোৱা নাছিলে। বোকা পাতিৰে আমি গৈছিলোঁ দূৰ দূৰণিবতীয়া অঞ্চলত আৰু তাৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক আমি পাৰ্যমানে আমাৰ সংবাদপত্ৰত প্ৰকাশ কৰিছিলোঁ আৰু এইবিলাকৰ সুযোগ কৰি দিছিলে কিন্তু সুনীলে।
সুনীল এজন কৃতি শিক্ষক আছিলে, সেইটো ইয়াত মই যেতিয়া আছিলোঁ তেতিয়াই গম পাইছিলোঁ। এজন সামাজিক মানুহ, আৰু এই সামাজিক মানুহ আছিল বুলিয়ে আজি ইমান মানুহ ইয়াত গোট খাইছে। আপোনালোকে তেওঁলোকৰ তাৰ কাৰণে এটা স্মৃতিগ্ৰন্থ উলিয়াবলৈ যত্ন কৰিছে, এটা স্মৃতিচাৰণ অনুষ্ঠান কৰিছে। মানুহ মাত্ৰে সামাজিক জীৱ, কিন্তু আজিৰ দিনটো এনেকুৱা হৈছে মানুহ নিলাগী হৈছে, দূৰে গৈছে, সমাজখনৰ পৰা আঁতৰি গৈ আছে। এইটো বৰ শুভ লক্ষণ নহয়। সুনীলৰ নিচিনা বন্ধুক হেৰুৱাই আমি নিশ্চয় মনে মনে ম্ৰিয়মান হৈছোঁ, দুখ পাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।